নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই ৰাষ্ট্ৰবস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ উপায়সমূহৰ সম্পৰ্কে, এঞ্জেল নাম্বাৰৰ সম্পৰ্কে, সুইচ ৱৰ্ডৰ সম্পৰ্কে এই বিষয়বিলাক আপোনালোকৰ লগত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যিটো বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ প্ৰকৃতিত এনেকুৱা ধৰণৰ বহুতো বস্তু আছে যিয়ে আমাক আমাৰ বিপদৰ সময়ত আমাক সহায় কৰে। বিভিন্ন ধৰণৰ ফুল, গছৰ গুটি, গছৰ শিপা ইত্যাদি আমাক বিভিন্ন ধৰণে আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰে। বন্ধুসকল, ঠিক তেনেকৈ প্ৰকৃতিত পোৱা এটা অত্যন্ত আমাৰ কাৰণে বিশেষকৈ কামত অহা বস্তুটো হৈছে বন্ধুসকল গোল নেমু। গোল নেমু আমি চৰ্বত হিচাপে খাওঁ বা দালিত আমি গোল নেমু দি পেলাই খাওঁ। কিন্তু এই গোল নেমুৰ বিভিন্ন ধৰণৰ ব্যৱহাৰ আছে। নেমুৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ তান্ত্ৰিক উপায় কৰিব পাৰোঁ। নেমুৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ টোটকা কৰিব পাৰোঁ। নেমুৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ মন্ত্ৰ প্ৰয়োগ কৰিব পাৰোঁ। সেই গতিকে আজি মই আপোনালোকৰ লগত নেমুৰ কেইটামান অত্যন্ত চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সাধাৰণতে আপোনালোকে নিশ্চয় দেখিছে যে দোকানবিলাকৰ সন্মুখত সদায় নেমু আৰু জলকীয়া আঁৰি ৰখা হয়। কিয় ৰখা হয় বন্ধুসকল? কিয়নো নেমুৱে আপোনাৰ দোকানতে হওক, ব্যৱসায় স্থানতে হওক, নিগেটিভ এনাৰ্জি প্ৰৱেশ কৰাত বাধা দিয়ে। আপোনাৰ দোকানখনক নজৰ দুখৰ পৰা সুৰক্ষা প্ৰদান কৰে। সেইকাৰণে আপোনালোকে নিশ্চয় কোনোবা দোকানত বা কোনোবা ফেক্টৰীত বা কাৰোবাৰ ঘৰৰ সন্মুখত আপোনালোকে এই ধৰণে নেমু আৰু জলকীয়া ওলমাই থকা নিশ্চয় দেখিছে। বন্ধুসকল, আজি প্ৰথমে মই আলোচনা কৰিম আপোনালোকৰ লগত কিদৰে নেমুৰ দ্বাৰা আমি এজন ব্যক্তিৰ নজৰ দুখ দূৰ কৰিব পাৰোঁ বিনা মন্ত্ৰৰ সহায়ত। ধৰি লওক এজন ব্যক্তিৰ নজৰ দুখ লাগি আছে, বাহিৰা বস্তুৰ নজৰ লাগি আছে। এতিয়া নজৰ লগা ব্যক্তিৰ লক্ষণবিলাক কেনেধৰণৰ? ধৰি লওক সেই ব্যক্তিজনৰ খুব স্বাস্থ্য বেয়া হৈ থাকে, আজি এটা কালি এটা, ভালকৈ টোপনি নাহে, তেওঁ যি কামতে যায় সেই কামতে তেওঁ অসফলতাৰ সন্মুখীন হয়, বা তেওঁৰ মনটো ভালে নাথাকে, বা তেওঁ যদি বেমাৰ হয় সেই বেমাৰ পটকৈ ভাল নহয়। এইবিলাক হৈছে নজৰ দুখৰ লক্ষণ। গতিকে সেই ব্যক্তিজনৰ নজৰ দুখ দূৰ কৰিবৰ কাৰণে আমি নেমুৰ এনে কি উপায় কৰিব পাৰোঁ, যি উপায় কৰিলে সেই ব্যক্তিজনক যিকোনো ধৰণৰ নজৰ দুখ 2 বা 3 দিনৰ ভিতৰতে নাইকিয়া হৈ যায়। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনক। তাৰ কাৰণে আপোনালোকে পোনপ্ৰথমে 2টা গোল নেমু লৈ ল'ব। গোল নেমুকেইটাক যদি হালধীয়া ৰঙৰ হয় তেন্তে অত্যন্ত ভাল। 2টা গোল নেমুকে আপোনালোকে প্ৰথমে এটা গোল নেমুক সেন্দুৰৰ দ্বাৰা ৰঙা কৰি ল'ব আৰু এটা গোল নেমুক কাজল, যি চকুত লগোৱা কাজল পোৱা যায়, সেই কাজলৰ সহায়ত কলা ৰং কৰি ল'ব। অৰ্থাৎ এটা নেমু আমি সেন্দুৰেদি ৰঙা কৰি ল'ম আৰু এটা নেমু আমি কাজল লগাই কলা কৰি ল'ম। তাৰপিছত যিজন ব্যক্তিৰ খুব নজৰ লাগি থাকে তেওঁ সেই ব্যক্তিজনক আমি পূব বা উত্তৰ দিশলৈ মুখ কৰি বহাই ল'ম। বহাই লৈ সেই ব্যক্তিজনৰ মূৰৰ ওপৰেদি প্ৰত্যেকটো নেমু 31 বাৰকৈ এণ্টি ক্লক ঘূৰাম। এণ্টি ক্লক বন্ধুসকল যি ঘড়ী কাটাৰ বিপৰীতে ঘূৰোৱা হয় তাকে এণ্টি ক্লক বুলি কোৱা হয়। অৰ্থাৎ আমি নেমুটো প্ৰথমে ব্যক্তিজনৰ মূৰৰ ওপৰেদি 31 বাৰ এণ্টি ক্লক ঘূৰাম। প্ৰথমে আমি যিটো নেমু ৰঙা কৰি লৈছোঁ সেই নেমুটো 31 বাৰ তেওঁৰ মূৰৰ ওপৰেদি এণ্টি ক্লক ঘূৰাম। তাৰপিছত তাক কোনোবা এটা জেগাত ৰাখি দিম। তাৰপিছতে যিটো নেমু আমি কাজল লগাই কলা কৰি লৈছোঁ সেই নেমুটো সেই ব্যক্তিজনৰ মূৰৰ ওপৰেদি 31 বাৰ আমি এণ্টি ক্লক ঘূৰাম। তাৰপিছত সেইটো নেমু আমি কোনোবা এটা জেগাত ৰাখি দিম। তাৰপিছত 2টা নেমু আমি নি কোনোবা ডাষ্টবিনত পেলাই দিম বা ক'ৰবাত নি জ্বলাই দিম। এই প্ৰক্ৰিয়াটোকে যদি আমি সেই ব্যক্তিজনৰ ওপৰত কণ্টিনিউ 3 দিন কৰোঁ তেন্তে সেই ব্যক্তিজনৰ গাত যিকোনো ধৰণৰ নজৰ দুখে নাথাকক কিয়, বাহিৰা বস্তুৰ নজৰ হওক, কোনো ব্যক্তিৰ নজৰ হওক, সেই ব্যক্তিজনৰ নজৰ দুখ 3 দিনৰ ভিতৰতে নাইকিয়া হৈ যায়। আৰু এইটো উপায়কে কণ্টিনিউ 3 দিন কৰিব। আৰু এই উপায়টো আপোনালোকে সন্ধিয়াৰ সময়ত কৰিব। আৰু যদি শনি মংগলবাৰে কৰে তেন্তে অত্যন্ত ভাল। অৰ্থাৎ আপোনালোকে কোনো শনি মংগলবাৰে সন্ধিয়াৰ সময়ত এই উপায়টো আৰম্ভ কৰিব আৰু কণ্টিনিউ 3 দিন কৰিব। অৰ্থাৎ শনিবাৰে যদি কৰে শনিবাৰ, দেওবাৰ, সোমবাৰ 3 দিন কৰিব। বা যদি মংগলবাৰে কৰে তেন্তে আপোনালোকে মংগলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ 3 দিন কণ্টিনিউ কৰিব। সন্ধিয়াৰ সময়ত কৰিব।
দ্বিতীয়তে যদি আপোনাৰ দোকানত খুব নজৰ লাগে, ধৰি লওক আপোনাৰ ব্যৱসায় 2 দিনৰ 4 দিনৰ আগত খুব ভাল চলি আছিলে, পটকে আপোনাৰ দোকানত ব্যৱসায় একেবাৰে নাইকিয়া হৈ গ'ল, ওচৰৰ দোকান ভালকৈ ব্যৱসায় চলি আছে, আপোনাৰ দোকানলৈ কোনো আহিবই নোখোজা হ'ল বা আপোনাৰ বিক্ৰী বাৰ্তা একেবাৰে নাইকিয়া হৈ গ'ল, তেন্তে আপোনালোকে জানি ল'ব যে আপোনালোকৰ দোকানত কাৰোবাৰ নজৰ নিশ্চয় লাগিছে। যিহেতু পটকৈ যদি কিবা এটা বস্তু বন্ধ হৈ যায়, ঠিক একেধৰণৰ ব্যৱসায় যদি ওচৰ পাজৰ চলিয়ে থাকে ভালকৈ, তেন্তে আপোনালোকে নিশ্চয় জানিব যে আপোনাৰ দোকানখন বা ব্যৱসায় স্থানটো নজৰ দোষৰ চিকাৰ হৈছে। তেতিয়াহ'লে আপোনালোকে এই উপায়টোকে, যিটো উপায় মই কৈছিলোঁ, 2টা নেমু লৈ ল'ব, এটা সেন্দুৰেদি ৰঙা কৰিব, এটা কাজলৰ সহায়ত কলা কৰি ল'ব, আৰু সেই নেমু 2টা আপোনালোকে গোটেই দোকানখনত এণ্টি ক্লককৈ 31 পাক ঘূৰাব। ঘূৰাই লৈ কোনো ডাষ্টবিনত পেলাই দিব, নহ'লে জ্বলাই দিব। আৰু এই উপায়টো কৰিব আপোনালোকে সন্ধিয়াৰ সময়ত। চাব আপোনালোকৰ দোকানত যদি নজৰ লাগে, তেন্তে সেই নজৰ 3 দিন বা 2 দিনৰ ভিতৰতে সেই নজৰ দোষ আপোনালোকৰ দোকানৰ পৰা একেবাৰে নাইকিয়া হৈ যাব আৰু পুনৰ আপোনাৰ ব্যৱসায় চলিবলৈ যাব। বন্ধুসকল, তাৰোপৰি যদি কোনো ব্যক্তিৰ বাহিৰা বস্তুৰ হাৱা লাগি থাকে বা তেওঁ ৰাতি সপোনত বেয়া বেয়া সপোন দেখে বা কোনো বেয়া শক্তিয়ে তেওঁক আমনি কৰে, তেওঁৰ যদি মনত ভাৱ হয় যে তেওঁৰ ওপৰত কোনোবাই কলা যাদু কৰিছে, ব্লেক মেজিক কৰিছে, তেন্তে সেই মন্ত্ৰৰ বাধা বা সেই কলা যাদুৰ প্ৰভাৱ বা কোনো নজৰ দোষ দূৰ কৰাৰ আৰু এটা চমৎকাৰী উপায় মই আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, তাৰ কাৰণে আমাক এটা নেমুৰ প্ৰয়োজন হ'ব, তাৰ লগতে প্ৰয়োজন হ'ব 4টা লঙৰ, তাৰ লগতে আমাক প্ৰয়োজন হ'ব 1 মুঠা কলা ৰছী। তাবিজ বান্ধিবৰ কাৰণে যি কলা ৰছী ব্যৱহাৰ কৰা হয়, সেই ধৰণৰ কলা ৰছী লাগিব আমাক 1 মুঠা। তাৰপিছতে আমি প্ৰথমতে যিজন ব্যক্তিৰ হৈ এই প্ৰয়োগটো কৰিম, সেই ব্যক্তিজনৰ যিমান হাইট আছে সিমান হাইটৰ ভৰিৰ পৰা মূৰলৈকে এডাল ৰছী আমি পোনপ্ৰথমে জুখি লওঁ। তাৰপিছতে সেই ৰছীডালকে আমি 7 পাক দিম, অৰ্থাৎ তেওঁৰ যিমান হাইট আছে, ধৰি লওক এজন ব্যক্তিৰ হাইট আছে 5 ফুট বা উচ্চতা হৈছে 5 ফুট, তেতিয়া আমি সেই কলা ৰছী কিমান ল'ম, 7 পাক যিহেতু ল'ব লাগিব, গতিকে তেওঁৰ 5 7 গুণ 35, গতিকে 35 ফুট কলা ৰছী আমি লৈ ল'ম। তাৰপিছতে আমি প্ৰথমে নেমুটো 4 ভাগ কৰিম, কিন্তু 4 ভাগ কৰোঁতে আমি নেমুটো সম্পূৰ্ণ কাটি নেপেলাম, মাজে মাজে 4 ভাগ কৰিম আৰু প্ৰত্যেকটো ভাগতে এটা লং ভৰাই দিম। কাটোতে খালি এটা কথা মনত ৰাখিব, 4 ভাগ কৰিব সঁচা, কিন্তু যাতে নেমুটো টুকুৰা টুকুৰ হৈ নাযায়, তলৰ অংশটো যাতে অকণমান লাগি থাকে, সেইটো মন কৰিব। তাৰপিছত প্ৰত্যেকটো ভাগতে আমি এটা লং খুচি দিম, 4টা লং আমি 4টা ভাগত খুচি দিম। তাৰপিছতে সেই নেমুটোৰ ওপৰতে আমি এই 35 ফুট যি কলা ৰছী লৈছোঁ, সেই কলা ৰছী ভালকৈ 35 ফুট আমি বান্ধি দিম। বান্ধি লোৱাৰ পিছত সেই ব্যক্তিজনক পূব দিশলৈ বা উত্তৰ দিশলৈ মুখ কৰি বহাই লৈ তেওঁ মূৰৰ ওপৰেদি সেই নেমুটো 31 পাক এণ্টি ক্লক ঘূৰাই লৈ সেই নেমুটো আমি কোনোবা ডাষ্টবিনত পেলাই দিম, অন্যথা কোনোবা ঘৰৰ বাহিৰত নি জ্বলাই দিম। এই প্ৰয়োগটোকে যদি আমি কণ্টিনিউ 3 দিন কৰোঁ, তেন্তে সেই ব্যক্তিজনৰ ওপৰত যি ধৰণৰ কলা যাদু নকৰক কিয়, তেওঁৰ ওপৰত যি বস্তুৱে নজৰ নাথাকক কিয়, বাহিৰা বস্তুৰ হাৱা লাগি নাথাকক কিয়, ভূত প্ৰেতৰ নজৰ লাগি নাথাকক কিয়, বাহিৰা শক্তিৰ প্ৰভাৱ নাথাকক কিয়, যি ধৰণৰ কলা যাদু নকৰক কিয়, বা যদি সেই ব্যক্তিজনৰ ব্যৱসায় বান্ধি থোৱা আছে, সেই ব্যক্তিজনৰ বিবাহ বান্ধি থোৱা আছে, কৰ্ম বন্ধন লগাই থোৱা আছে, সেই বন্ধনো আমি এই উপায়ৰ দ্বাৰা আমি সমুলঞ্চে নাশ কৰিব পাৰোঁ বা সেই বন্ধন আমি কাটি দিব পাৰোঁ। আৰু এই প্ৰয়োগটো ব্যৱহাৰ অত্যন্ত ভাল কথাটো হ'ল যে এই প্ৰয়োগটো কৰিবৰ কাৰণে কোনো ধৰণৰ মন্ত্ৰ আমি ইয়াত প্ৰয়োগ কৰিবলগীয়া নহয়, কেৱল মাত্ৰ আমি ইয়াত এটা গোল নেমু, অলপমান কলা ৰছী আৰু 4টা লঙৰ সহায়ত আমি এই উপায়টো কৰিব পাৰোঁ। বন্ধুসকল, আপোনালোকে কৰি চাব, অত্যন্ত ভাল ৰিজাল্ট আপোনালোকৰ লাভ হ'ব, যিহেতু এইটো এটা অত্যন্ত পৰীক্ষিত টোটকা। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে নেমুৰ সহায়ত আমি কেনেধৰণৰ শক্তিশালী উপায় কৰিব পাৰোঁ, যাৰ দ্বাৰা আমি যিকোনো এটা নজৰ দোষ, নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ, যাদু মন্ত্ৰৰ প্ৰভাৱ, ব্লেক মেজিকৰ প্ৰভাৱ, যদি কোনোবাই কুকৰ্ম কৰি এই ধৰণৰ বান্ধোন লগাই থয়, তেন্তে সেই বান্ধোনো আমি এই উপায়ৰ দ্বাৰা আমি খণ্ডন কৰিব পাৰোঁ বা দূৰ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই নেমুৰ চমৎকাৰী উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু এই ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। ধন্যবাদ।